নমস্কাৰ এই মুহূৰ্তত এইচএছ ফাইনেল পৰীক্ষাত যিসকল পৰীক্ষাৰ্থীয়ে বেয়া কৰিছে তেওঁলোকৰ কাৰণে আহি পৰিছে এক বিশেষ ভাল খবৰ হয় এইচএছৰ ফলাফলক লৈ অসন্তুষ্ট নেকি এতিয়া আপুনি এইচএছৰ ফলাফলক লৈ অসন্তুষ্ট নেকি আপুনি ভবামতে নম্বৰ নাপালে নেকি 80% ঠাইত 60% পাইছে নেকি আপুনি যদি নম্বৰ লৈ সন্তুষ্ট নহয় চাওক এই প্ৰতিবেদন এইচএছৰ ৰিজাল্টক লৈ সন্তুষ্ট নহয় নেকি এতিয়া আপুনি বহি পুনৰীক্ষণৰ বাবে কিদৰে কৰিব আবেদন পুনৰীক্ষণৰ বাবে দুদিন পূৰ্বে খোল খাব ওয়েবসাইট ইচ্ছুক প্ৰাৰ্থীয়ে 15 দিনৰ ভিতৰত কৰিব লাগিব আবেদন পৰীক্ষা বোৰ্ডে শিক্ষাৰ্থীক পুনৰীক্ষণৰ বাবে দিছে বিশেষ সুবিধা অসম হাই সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ অফিচিয়েল ওয়েবসাইটত কৰিব পাৰিব ইয়াৰ কাৰণে আবেদনৰ পিছত ইমেইল যোগে লাভ কৰিব উত্তৰ বহি পুনৰীক্ষণৰ ফলাফল দিয়াৰ 30 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব মাৰ্কশিট আৰু সাৰ্টিফিকেট লিখিত পৰীক্ষাৰ প্ৰতিটো বিষয়ৰ বাবে আদায় দিব লাগিব 500 টকা মৰমৰ ষ্টুডেন্ট যেতিয়া নেকি আপোনালোকৰ কাৰণে ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰে আপোনালোকে সকলোতকৈ আগতে আপোনালোকে আপডেট পাব আমাৰ এই চেনেলৰ যোগেদি সেই কাৰণে চেনেলটোৰ লগত জড়িত হৈ থাকিবলৈ নাপাহৰিব।